অসমলৈ আহিছে ফ্ৰান্সৰ জোৱাই অসমৰ জোৱাই হ'বলৈ গৈ আছে ফ্ৰান্সৰ এগৰাকী গেম ডেভেলপাৰ মই দেখুৱাইছোঁ তেওঁৰ নাম হৈছে ফফ আৰু নগাঁৱৰ জীয়ৰী বেদশ্ৰী চাৰণ বৰা তেওঁ এগৰাকী মনোবৈজ্ঞানিক হয় তেওঁৰ সৈতে অতি শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ'ব আৰু নগাঁৱৰ এগৰাকী স্বাস্থ্য বিভাগৰ বিষয়া কেশৱ বৰাৰ সুকন্যা তেওঁ আৰু তেওঁৰ অতি শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ'ব প্ৰথমেই ভোগালী বিহু শুভেচ্ছা দিছোঁ আৰু হ'ব লগা চাবি ফ্ৰান্সৰ অসমলৈ আহিছে ভোগালী বিহুত চাবলৈকে কেনেকুৱা পাইছে খুব ভাল পাইছে আমাৰ এনেকুৱা দেখা নাই আগতে আমাৰ বহুত কৈ থাকোঁ আগৰ পৰা কিন্তু ইয়াত আহি পেলাই ইয়াৰ মাজত থকাটো অনুভৱ কৰাটো বেলেগ বহুত ভাল পাইছে কালি খাই বহুত ভাল পালে মানুহবিলাকৰ চব ইমান সুখী হৈ পেলাই চবে ফূৰ্তি ফাৰ্তা কৰি আছে সেইবিলাকো দেখি খুব ভাল পাইছে আৰু এই কিমান দিন থাকিব ইয়াত থাকিব আমি কেইদিনমান থাকিম আমি নেক্সট সপ্তাহ আছে গুৱাহাটী যাম কামাখ্যা নিম আমাৰ ইয়াত যিমানবিলাক বস্তু আছে দেখাম এবাৰ আপাৰলৈ নিম ডিব্ৰুগড়ৰ ফালে তাৰ আমাৰ কাজিৰঙালৈ নিম কাজিৰঙা দেখাম সেইবিলাক দেখাবৰ কাৰণে ফুল আহিছোঁ এইবাৰ আৰু তেওঁৰ চিনাকি কেনেকৈ আমি দিল্লীত লগ পাইছিলোঁ মই দিল্লীত মোৰ মাষ্টাৰ্ছ কৰি আছিলোঁ মোৰ চাইকলজিৰ তেতিয়া তেওঁক লগ পাইছিলোঁ তাৰপিছত আমি তেনেকৈ বন্ধু হ'লোঁ হ'ল 2-3 বছৰমান তাৰপিছত এয়া আৰু এইবাৰ লৈ আহিছোঁ সেইটো কাৰণে বেদাশ্ৰী চাৰণ বৰা এগৰাকী মনোবৈজ্ঞানিক আৰু তেওঁ দিল্লীত ফফৰ লগত চিনাকি হৈছিলে আমি ফফ বুলি চৰ্টত কৈছোঁ কাৰণ যদিও অলপ জটিল নামটো বাট দিছ ইজ ইয়ৰ ফাৰ্ষ্ট টাইম ইন আছাম and you are coming to celebrate Bhogali Bihu in Assam. Yes. What we want to say about the Assamese culture and Bhogali Bihu? I love it so far. We just have a very nice dinner yesterday with all the family. I'm getting everything is a bit new for me, so I just love it. And you enjoy Assamese food and the traditional food? Yeah, I really love it. Beda cook for me a lot of times, so I'm quite used to it now, and I love the food here. You visit Assam's Botodrowa, Kamaikha Temple, and many more now in these days. It's kind of the plan for me just to follow Beda, and then she will show me everything. আৰু তেওঁ বিভিন্ন ঠাই যাব কামাখ্যালৈ যাব কেশৱ বৰা ডাঙৰীয়া আছে নগাঁৱৰ এগৰাকী স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়া আছিলে এগৰাকী খুব ভাল দক্ষ বিষয়া আছিলে কেশৱ দা আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম অসমৰ বিভিন্ন চহকী সংস্কৃতি দেখুৱাব আৰু তেওঁ অসমলৈ আহিছে আপোনাৰ একমাত্ৰ কন্যা না মোৰ দ্বিতীয় কন্যা হয় তথাপিও বহুত দূৰলৈ যাব মনত অলপ দুখ লাগিব ৰাখিলেওতো কথা নাই তেওঁলোকৰ সুখে আমাৰ সুখ ল'ৰা ছোৱালীৰ সুখ আমাৰ সুখ গতিকে তেওঁলোক দূৰলৈ যাব ভালেই হৈছে বেয়া পোৱা নাই মই পৃথিৱীখন সৰু হৈ আহিছে লাহে লাহে সেইটো আমি জানিব লাগে সকলো পৃথিৱী লাহে লাহে সৰু হৈ আহিছে তেওঁলোকে নিজে চিনাকি হৈছে তেওঁলোকে নিজে ইজনে সিজনক ভাল পাইছে আহি অসমৰ কালচাৰ শিকিছে আৰু তেওঁলোকৰ পৰিয়ালৰ মানুহ ইয়ালৈ আহি আছে আৰু 2 মাহৰ পিছত ইয়ালৈ আহিব অহাৰ পিছতে গোটেই বিয়াৰ কথাখিনি পতা হ'ব পাতি পেলাই ধৰক 4-5 মাহত আমি বিয়াৰ কথাটো ফাইনেলাইজ কৰিম বুলি ভাবি থৈছোঁ আৰু তেওঁলোকৰ কিন্তু হৈছে শুভেচ্ছা থাকিলে আপোনালৈ আৰু মই দেখুৱাইছোঁ বৰ্তমান এয়া ফ্ৰান্সৰ পৰা আহিছে অসমৰ জোৱাই হ'ব কেইদিনমানৰ পিছতেই আৰু অসমৰ সংস্কৃতি দেখিছে খুব ভাল পাইছে আৰু লগত যি বেদশ্ৰীয়ে ইয়াৰ বাহিৰৰ অসমৰ যিসমূহ ঐতিহাসিক স্থান আছে সেইসমূহ তেওঁক দেখুৱাব লৈ যাব আৰু বহুদিন অসমত থাকিব গতিকে ভোগালী বিহুৰ যি নেহেৰুবালিত যি 113 বছৰীয়া যি 113 বছৰ এখন যি পুৰণি বিহু সেই বিহু চাবলৈ আহিছে এবাৰ ফ্ৰান্সৰ পৰা পৰ্যটক আৰু লগতে দেখুৱাইছোঁ যে আজি বিভিন্ন যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ বৰ্তমান ইতিমধ্যে আগবাঢ়ি গৈ আছে আৰু নগাঁৱৰ যি ভোগালীত পুনৰ আগৰ দৰে উখল মাখল পৰিৱেশ নগাঁৱৰ নেহেৰুবালিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ